অকলশৰীয়া হৈ ৰ'ব নেকি অখিল গগৈ? 2026 নিৰ্বাচনী যুঁজত অখিল গগৈয়ে পৃথক পথেৰে বাট বুলিব লাগিব নেকি? কি হ'ব বিৰোধী দলৰ মিত্ৰতা? নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এই প্ৰশ্ন অধিক তীব্ৰতৰ হৈ পৰিছে। একেখন নাটকৰে যেন পুনৰাবৃত্তি ঘটিল। মঞ্চ একেখন, অভিনেতাও একেই, ৰাজনৈতিক নেতা কেইজন। মিত্ৰতা নামৰ এই নাটকখন ৰাজ্যত নিৰ্বাচন আহিলে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। কি হ'ব কি নহ'ব তাক লৈ ব্যাপক আলোচনা চলে। প্ৰতিবাৰেই এক ইতিবাচক খবৰ আহিব বুলি পৰিৱৰ্তনকামী মানুহবোৰ ৰৈ থাকে। প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বত আন বিৰোধী দলৰে মিত্ৰতাৰ প্ৰসংগটোৱে ক্ৰমাৎ গতি লৈছে যদিও ৰাইজৰ দলৰ ক্ষেত্ৰত থমকি ৰৈছে। অসম জাতীয় পৰিষদৰে কংগ্ৰেছৰ মিত্ৰতা বিশেষকৈ আসন বুজাবুজি প্ৰায় চূড়ান্ত হৈছে যদিও ৰাইজৰ দলৰে বুজাবুজি ক্ৰমাৎ জটিল হৈ পৰিছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মিত্ৰতাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষাৰত হৈ আছে যদিও কেইখনমান আসনক লৈ কংগ্ৰেছেৰে ঐক্যমতত উপনীত হ'ব পৰা নাই। আসন বুজাবুজিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মতানৈক্য চলি থকাৰ মাজতে বুধবাৰে গুৱাহাটীত এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈ সন্দৰ্ভত গৌৰৱ গগৈয়ে ক'লে যে তেওঁ আগৰ পৰাই মিডিয়াৰ সন্মুখত কথাবোৰ কয়। তেওঁৰ দৰে মিডিয়াত কথা কোৱাৰ অভ্যাস আমাৰ নাই। সেইটো আমাৰ পৰম্পৰা নহয়। আনুষ্ঠানিকভাৱে ভালদৰে বহি আলোচনা কৰি কথাবোৰৰ গোপনীয়তা বাহাল ৰাখি আমি কথাবোৰ কওঁ। আমি আমাৰ পৰম্পৰা ৰক্ষা কৰি চলো। এতিয়ালৈকে কোনকেইটা দলৰ লগত কোন কেইখন আসনৰ ওপৰত আলোচনা হৈছে সেই কথাই মই কোৱা নাই। মিডিয়াত তেনেদৰে কথা কোৱা আমাৰ পৰম্পৰা নহয় আৰু অভ্যাসো নাই। উল্লেখযোগ্য যে গৌৰৱ গগৈৰ কথাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ৰাইজৰ দলেৰে মিত্ৰতা সন্দৰ্ভত তেওঁ অসহায় অনুভৱ কৰিছে। বিশেষকৈ অখিল গগৈৰ কাৰ্যকলাপে এক প্ৰকাৰৰ বিমূৰত পেলাইছে গৌৰৱ গগৈক। এনে পৰিস্থিতিত বিৰোধীৰ মিত্ৰতা হ'লেও ৰাইজৰ দল বিৰোধীৰ মিত্ৰতাৰ বাহিৰত থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক।